নমস্কাৰ ফ্ৰেণ্ডসকল, কি খবৰ? আপোনালোকৰ ভালে আছেনে? আৰু আপোনালোকক স্বাগতম মোৰ নতুন এটা ভিডিঅ'লৈ। আৰু এইটো চাওকচোন, এইটো কি হয়, কোনে চিনি পায় জল্দি জল্দি কমেণ্ট কৰক মোক, জল্দি মই কৈ দিম বাৰু আপোনালোকক এইটো কি গছ হয়, এজোপা কি গছ হয় আৰু এইটো কিহত ব্যৱহাৰ কৰা হয়। জল্দি কমেণ্ট কৰক, কোনে চিনি পায়, জল্দি কমেণ্ট কৰক, কোনে চিনি পায় জল্দি কমেণ্ট কৰক। এইটো কিহত দৰকাৰ হয় আপোনালোকে জানেনে বাৰু? মই নাজানিলেও আপোনালোকক কিছুমানে জানিব পাৰে, কিছুমানে নাজানিব পাৰে, তথাপিতো মই আপোনালোকক জনাম। এইটো মানে এজোপা সৰু সুৰা গছেই হয়। গছজোপা কি হয়, আমাৰ যে কাহ হয়, কাহ হ'লে আমাৰতো বহুত দিনলৈকে কাহ ভাল নহয়। সেইকাৰণে কাহ হ'লে আমি কি কৰিব লাগে আপোনালোকক মই আজি টিপছ কেইটামান দিওঁ। যদি ভাল পায় আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। এইজোপা দেখিছেনে? এইজোপা কি কয় বাৰু আপোনালোকে জানেনে বাৰু? যদি জানে মোক কমেণ্টত কওক। এইজোপা যেতিয়া মানে বুঢ়া হয়, প্ৰথমতে ধৰক এইটো এনেকৈ ওলায়, তাৰপিছত এইটো অলপ বুঢ়া হৈ যায়, বুঢ়া হৈ গ'লে ইয়াৰ দি এইটো ফুলৰ নিচিনা ওলায়। এইটো মানে কি হয়, কাপোৰে চাপোৰে আঠা লগা নিচিনা লাগি ধৰে। চিনি পাইছেনে বাৰু? আৰু এটা কি হয় আপোনালোকক মই কৈছোঁ, এই পাতখন দেখিছেনে? এই পাতৰ তলত গোটা গোটাকৈ ৰঙা ফুলৰ নিচিনা হয়, ভাল লাগে। পাতখনৰ তলত হয় এইটো আগতে ময়ো চিনি পোৱা নাছিলোঁ, কিন্তু যেতিয়া মোৰ অত্যাধিক কাহ হৈ আছিলে, কাহ বহুত দিনৰ মূৰতো ঔষধ পাতি খাই ভাল হোৱা নাছিলে, তেতিয়া মোক মানুহ এজনে এইটোৰ পৰামৰ্শটো দিলে, মই ব্যৱহাৰ কৰিলোঁ, ভাল পালোঁ। সেইকাৰণে মই এতিয়া আপোনালোক সকলোকো জনাম যে এইটোৱে কি কৰে। আপোনালোকে এজোপা গছ দেখিছে, এজোপা কি কয় জানেনে? উভতা সত বুলি কয়, কাৰণ এইটো উভতা হৈ আহে। ইয়াৰ এই ফুলটো দেখিছেনে? উভতা হৈ আছে, ওপৰলৈ নাই। আৰু ফুলো ফুলে কি, ফুল ফুলা নিচিনা হয় পাতত তলফালে, সেইকাৰণে উভতা সত বুলি কয়। এই উভতা সতৰ আপোনালোকে ইয়াৰ শিপাটো ল'ব। শিপাটো লৈ পেলাই, এজোপা দুজোপাই নহ'ব, বেছি ডাঙৰ গছ নহয়, সৰু গছ হয়। শিপাটো ল'ব, শিপাটো লৈ পেলাই 3ডাল 4ডালমান গছ কাটি ল'ব। কাটি লৈ শিপাটো লৈ আপোনালোকে অলপ থেতালি পেলাই আপোনালোকে অকণ পানীত উতলাই পেলাই ইয়াৰ ৰসটো যেতিয়া ওলাব, সেই ৰসটো আপোনালোকে ঠাণ্ডা হ'লে কুলি কৰিবচোন। আপোনালোকৰ যিমানেই পুৰণি কাহ নহওক কিয়, একদম ভাল কৰি পেলায়। এইটো মই মোৰ ক্ষেত্ৰত ট্ৰাই কৰি চাইছোঁ, সেইকাৰণে আপোনালোকক আজি জনাইছোঁ। এইটো দেখিছেনে? এইটো কি কয়? উভতা সত। আপোনালোকক চিনি পাবলৈকো মই কৰিছোঁ। ইয়াৰ তলত সৰু ৰঙা গুটি নিচিনা ফুলৰ নিচিনা হয়, আৰু এইডাল এনেকৈ ওলাই যায়, দেখিছেনে? চিনি পাইছেনে বাৰু? চিনি পাইছেনে? চাওক, প্ৰত্যেকৰ ঘৰতে পাব আপুনি এজোপা গছ থাকেই, উভতা সত বুলি কয়। আপোনালোকে চিনি পালে আন কাৰোবাক সুধি ল'ব, নিশ্চয় চিনি পাব। আৰু কাহ হ'লে আপোনালোকে কি কৰিব, আৰু এটা টিপছ কওঁ, আদা আপোনালোকে কি কৰিব জানে? আদা এটুকুৰ কাহ মানে মুখত ৰাখিবই গোটাকৈ। যেতিয়া আপোনালোকৰ কাহ আহে আপুনি চোবাই দিবচোন, অলপ সময়ৰ পিছতে আপুনি সকাহ পাব কাহটোৰ পৰা। আৰু আদা পিচি লৈ আপোনালোকে কুহুমীয়া পানীৰ লগত কুলি কৰিলেও ভাল পাব। আৰু দ্বিতীয়তে আগতে আমাক খুৱায় তুলসী মৌজোল, এনেকৈ মিক্স কৰি পেলাই খুৱায়। আৰু আপোনালোকে আৰু এটা পেষ্ট কওঁ আপোনালোকক, আপুনি জালুক কেইটামান ল'ব, তাতে আদা অকণ দিব, আৰু এইখিনি ধুনীয়াকৈ আপোনালোকে তুলসী পাত দিওঁ বুলি ক'লেও পাৰে, ধুনীয়াকৈ এইখিনি পিচি ল'ব। পিচি লৈ আপোনালোকে সেইখিনি মানে যেনেকৈ ধৰক এই অসমীয়া ঔষধ কিছুমান দিয়ে যে গোটা কৰি পেলাই, তেনেকৈ আপোনালোকে এনেকৈ গোটা লাডু নিচিনা বনাই থ'ব পাৰে। আপোনালোকে সেইটো ডেইলি ভাত খোৱাৰ পিছত 3 টাইম আপোনালোকে খাবচোন, তেনেকৈ গোটা বনাই থৈ পেলাই, বহুত ভাল পায়। আৰু কুলি গৰম পানী নিমখ দি পেলাই কুলি কৰিলেতো কাহ ভাল নহয়েই, তথাপিতো মেইন থিং এটা আপোনালোকক কৈছোঁ মই, এই উভতা সতটো আপোনালোকে এইটো ব্যৱহাৰ কৰি চাব, পৰিত্ৰাণ পাব। আৰু যদি মোৰ ভিডিঅ'টো ভাল লাগিছে, লাইক কমেণ্ট শ্বেয়াৰ এটা কৰি দিব। বাই বাই।